ৰঙা নীলা পখিলা ফুলে ফুলে তুমি জন্মৰমি দূৰে দূৰে। এবাৰ মই লাষ্টত ভাবিলোঁ অনুষ্ঠান কৰি যিকেইটা পইচা পাওঁ সেইকেইটাই দি বছৰটো চলিবলৈ নোজোৰে, আকৌ গানো কৰিব লাগে। ভাবিলোঁ এবছৰ অনুষ্ঠান কৰি নাই এইবাৰ পৰা মই বোলো উবেৰ চলাম। তুমি গম নোপোৱা চাগে একদম মানে সেইদিনা মোৰ জীৱনৰ মানে আহিছিল আমি বহুদিন লগ নোপোৱাকৈ তুমিও নিজৰ কামত ব্যস্ত থাকিলোঁ। আৰু সেইখন সময়ত মানে সংগ্ৰামখন ইমান মানে যুঁজখন বেছি ডাঙৰ হৈছে মানে। জাগৈচোন ভনীতি নকৰিবি আমনি, তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি। মানে সেইদিনা ষ্টুডিঅ'লৈ সোমাবলৈ নাপালোঁৱেই আৰু উলিয়াই থৈ দিলে বাহিৰত থাকিবলৈ হেৰি নাই। মায়া মই ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত। 3 বছৰ মই গ'ল্ড মেডেলিষ্ট আছিলোঁ। ক'ৰ পৰা? ডিব্ৰুগড় ইউনিভাৰ্চিটি। 3 বছৰ লোকগীত গাইছিলোঁ তেতিয়া খুব। হোটেললে গ'লে ৰসগোল্লা খাবা, ছোৱালী ভাল পালে গালত চুমা পাবা। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, মই চক্ৰপাণি পৰাশৰ। আজিৰ ভিডিঅ'টো খুব ভাল লগা এটা ভিডিঅ' হ'ব, কাৰণ আজি মোৰ বন্ধুৰ লগত কথা পাতিবলৈ গৈ আছোঁ। গুৱাহাটীলৈ প্ৰায় একেটা সময়তে আহিছিলোঁ আমি দুয়ো। আছিলোঁ এখন বিশেষ ঘৰত, সেই ঘৰখনতেই প্ৰথম পৰিচয় চিনাকি, আৰু তেওঁ সংগীতৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি গ'ল আৰু মই আহিলোঁ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ। গুৱাহাটীলৈ আহি ষ্ট্ৰাগল প্ৰায় একে সময়তেই। এই সকলোবিলাক কথা আজি আমি পাতিবলৈ চেষ্টা কৰিম। তেখেত গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু খুব ধুনীয়া এটা কণ্ঠৰ অধিকাৰী। তেখেত হৈছে অক্ষয়প্ৰীত গগৈ। তেখেতক মেলডিৰ যিসকলে গান গায়, মেলডি গীতৰ এগৰাকী খুব সুন্দৰ কণ্ঠশিল্পী বুলি আপোনালোকে ক'ব পাৰে, অক্ষয়প্ৰীত গগৈ। নমস্কাৰ অক্ষয়। নমস্কাৰ। আজি কোনো ফৰ্মেলিটিজ নাই, একদম আমি 2010 পৰা কথা আৰম্ভ কৰিম আজি। 10ৰ পৰা আৰম্ভ কৰিম ন? বহুত কাহিনী আছে। তুমি গুৱাহাটীলৈ কেতিয়া আহিছিলা প্ৰথম? 10 চনৰ লাষ্টত আহিছিল। চেম, ময়ো 10। তুমিও লাষ্টত আহিছা, আমি জিৰণিতে লগ হৈছোঁ আৰু। জিৰণিতে লগ হৈছিল। সেই সময়ত মানে কি জিৰণি মানে মই মাজতে কৈ দিওঁ, জিৰণি মানে হৈছে কৃষ্ণমণি চুতীয়া ককাইদেউৰ ঘৰখন, তাৰ নামে আমি সকলোৱে মিলিজুলি জিৰণি দিছিলোঁ। অ'কে। আমাৰ দৰে বহুত আমি তাতে লগ হৈছিলোঁ। এখন মানে এটা আমাৰ সমন্বয়, বিভিন্ন জেগাৰ পৰা সকলো আহি তাতে লগ হৈছিলে। আৰু কলেজ শেষ কৰিয়ে যেতিয়া আহিছিলোঁ, আৰু মোৰ যিহেতু জানাই সংগীতটো মোৰ মানে প্ৰেম, গতিকে সংগীতৰ বিষয়ে আৰু কিবা কিবি শিকিবৰ বাবে আহিয়ে প্ৰথম মানে কাৰ ওচৰত যাম কাৰ ওচৰত নাযামকৈ মানে কৃষ্ণদাক তাৰপিছত লগ পাইছিলোঁ। তাৰ আগতে শান্তা উজীৰ বাইদেউ, ভূপেন উজী ছাৰৰ তাতে আছিলোঁ মই, চাউণ্ডৰ। তুমি ভূপেন উজী ছাৰ আৰু শান্তা বাইদেউৰ তাত আছিলা? হয় হয় হয়। বাপৰে। তাতে 1.5 বছৰমান তাতে থাকিলোঁ। তাৰপিছত তেতিয়াই আমি মোৰ আৰু এজন ভাল লগা লোকনাথ গোস্বামী ছাৰৰ লগতো অলপ তেখেতৰ লগতো কিছু অনুষ্ঠানত ঘূৰিলোঁ। আৰু সেই সময়ৰ পৰা এতিয়াতো নিজৰ গান গাবলৈ মন গৈ আছে, ক'ত চান্স পাম, কোনে দিব চান্স, এনেকুৱা এটা হৈ আছিল। আৰু সেই সময়তে কৃষ্ণদাক লগ পালোঁ এদিন ষ্টুডিঅ'ত। আৰু তেখেতক লগ পাই তেখেতে ক'লে বোলে তোৰ ঘৰ ক'ত? ঢকুৱাখানা। আৰু মোৰ বোলে মোৰতো শিৱসাগৰতো ওচৰৰে ল'ৰা, তই আহিবিচোন মোৰ তালৈ। তাৰপিছত কথামতে মই 2 দিন পিছত আহিলোঁৱেই। আহি তেওঁ সেইদিনা পূৰা লাই পুলি লগাই আছে। আৰু সেই সময়ত তাত ঘৰৰ আগফালে খেতি হয়, তুমি জানাই। আৰু মানে চবকে লগাই দিয়ে। আৰু সন্দিকৈ বুলি আৰু এজন আছিলে, নীল আছিলে, তেতিয়া সঞ্জয় হৈ আছিলে, লুইচ আছিলে। তাৰপিছত গেট খুলিবৰ কাৰণে আকৌ মই ফোন কৰিছোঁ, কৰোঁ নকৰোঁকৈ, ৰাতিপুৱাই চাগে উঠিলে নে নাই উঠা। তেতিয়া যে তেওঁ কাম কৰি আছে মই নাজানো, আৰু সেই পৰিৱেশটোত তেতিয়া একেবাৰে মই নতুন। তাৰপিছত খুলি অডিশ্যন ল'লে নীলে, অডিশ্যন পাছ হৈ গ'লোঁ। তাৰপিছত জীৱনৰ প্ৰথম গীতটো তেখেতৰ নীলে অডিশ্যন লৈছিলে ন? পূৰা কলেজত কি গাইছিলোঁ হেৰিবিলাক গাবলৈ দিছে, কৃষ্ণদাই কৈছে ইয়াক গান গোৱাচোন। তাৰপিছত নীলে কৈছে গোৱা বোলে দোস্তি, কি গাবা তুমি শুনোৱা। তাৰপিছত লোকগীত কিবা কিবি কলেজত কি কি গাইছিলোঁ সেইবিলাক গাবলৈ কৈছে। তেনেকৈ আৰম্ভণি হ'ল। গুৱাহাটীৰ সেই প্ৰথম খোজটো তেখেতৰ ৰাংঢালীৰ পৰা আৰম্ভ হৈছে, আৰু ৰাংঢালীৰ লগত বহুত বছৰ তেনেকৈ জড়িত হৈ থাকিলোঁ। তাৰপিছত ৰঙিলী, উৰুলি,
আৰু সেই তেখেতে দিয়া য'ত গাবলৈ দিছিলে তাৰে কেইবাটাও গান মানে খুব ভাইৰেল, খুব বিয়াবিলাকতো লগাই থাকে, বিয়াৰ ভিডিঅ'বিলাকত দেখোঁ কইনা বিদায় দিয়াৰ সময়ত, কিন্তু কোনে গাইছে সেইটো বহুতেই নাজানে। এনেকুৱাকৈ সেই জীৱনৰ প্ৰথম গীতকেইটাই মোৰ আজিও চলি থাকে। সেইকেইটা মানে বিয়া নামৰ বিয়া নামৰ উৰুলিত এটা গাইছিলোঁ, উৰুলিত কোনটো ৰাংঢালিত গাইছিলোঁ, ৰঙিলিত গাইছিলোঁ। উৰুলিত জাগৈচোন ভনীতি নকৰিবি আমনি, তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি। বিদায় পৰত গোৱা এটা মানে বিয়া নামৰ। ঠিক আছে, এনেকৈ আমি গৈ থাকিম কথা। মানে কৃষ্ণমণি চুতীয়া ককাইদেউৰ ঘৰখনৰ নাম আমি জিৰণি দিছিলোঁ সকলোৱে। তাত প্ৰতিটো প্ৰজন্মৰ শিল্পীসকল আহে, তাতে অকণমান পৰিচয় হয় আৰু তাৰপিছত তেওঁলোক লাহে লাহে ওলাই যায়। নীলাকাশৰ কথা ক'লে, আমাৰ লুইছৰ কথা ক'লে, তাৰপিছত তাত মানে অডিশ্যন এটা হয়। হয়তো সংবাদ মাধ্যমৰ লগত জড়িত হ'বলৈ মই আহিলোঁ, তেতিয়াই মই লগ পালোঁ ঋতুস্মিন দা, কুমুদ দাহঁতক লগ পালোঁ, ঋতিক, অতনু দাহঁতক লগ পালোঁ, জাৰি দাহঁতক লগ পালোঁ। অক্ষয় মানে তেতিয়া আহি পেলাই তাতে অডিশ্যন দিছিলে, গানৰ অডিশ্যন ফাৰ্ষ্ট। আৰু মানে তাত কি হয়, আৰু সন্ধ্যা যিটো মিউজিকেল আড্ডা হয়, তাত মানে বিভিন্নজন আহে, সাংবাদিকো থাকে, আমাৰ গায়কসকল থাকে, আৰু এনেকৈ কৰি গোটেইখিনি লগ হৈ যিটো সন্ধ্যাৰ আড্ডাটো খুব ভাল লগা আছিলে। আৰু শিকিবলগীয়াও বহুত বস্তু তাৰ পৰাই শিকিছোঁ। আৰু তালৈ যিসকল আহিছে সকলোৱে এষ্টাব্লিছ হৈছে, কম বেছি পৰিমাণে সকলো খুব ধুনীয়াকৈ চবেই চেষ্টা কৰিছোঁ, ময়ো চেষ্টা কৰিছোঁ, কাম কৰি আছোঁ। আৰু ৰাইজে অলপ মৰম দিছে, আৰু অলপ মৰম লাগে। মানে ইয়াত কিছুমান কথা আমি একেবাৰে খোলাকৈ পাতিব নোৱাৰিম, কাৰণ আমাৰ ভিতৰুৱা কাহিনী বহুত থাকিব। আমি কিছু ৰাখি পেলাই কথাখিনি পাতি যাম। প্ৰথম কেছেটটো মানে উৰুলি আছিলে, ৰাংঢালিত কোনটো গান আছিলে? ৰঙা নীলা পখিলা ফুলে ফুলে। শুনি দিওঁ নেকি অকণমান? শুনাই দিয়া নাই, জাষ্ট এনেকৈ অলপ, গোটেইটো নালাগে, জাষ্ট অলপকৈ। ৰঙা নীলা পখিলা ফুলে ফুলে, তুমি জান মৰমি দূৰে দূৰে। ৰঙা নীলা পখিলা ফুলে ফুলে, তুমি জান মৰমি দূৰে দূৰে। তোমাৰ কথা কলো মাক মনে মনে, দেউতাৰো সঁহাৰি তোমাক আনিবলে। গোসাঁই ঘৰত চাকি জ্বলাও তোমাৰ বাবে, সুখে দুখে থাকিম দুয়ো একেলগে, সুখে দুখে থাকিম দুয়ো একেলগে। বঢ়িয়া, ধুনীয়া। এনেকুৱা ধৰণৰ গীত এটা আছিল। এইটো ৰাংঢালিত আছিলে। তাৰপিছতে ৰাংঢালিৰ পিছতে তুমি কৰিলা কৃষ্ণদাৰ লগত উৰুলি, ৰঙিলি পৰ্যায়ক্ৰমে, আৰু প্ৰত্যেক বছৰে তেনেকৈ জড়িত হৈ আহিলোঁ। পিছত মই লিখা গীতো, আৰু এটা কাহিনী তোমাৰ মনত আছে নাই নাজানো, এদিন কইনা হ'ব কোন গীতটো লিখোঁতে ৰাতি 11 বজাত ৰুমত সোমাইছোঁ, আৰু ৰুমৰ পৰা যেতিয়া ওলাইছোঁ তেতিয়া দেখিছোঁ পোহৰ হৈ গ'ল, ৰাতিপুৱা 7 বাজিছে। আৰু গৰম দিন আছিলে, যিহেতু একদম ভিতৰত ঠাণ্ডাটো অনুভৱ লৈ গীতৰ লগত আছিলোঁ। আৰু সেই ৰাতিটো মনত পৰে সঁচাকৈ। আৰু কিছু কাহিনী এটা ৰাতি নহয়, গোটেই গীতৰ চৰ্চাৰ আঁৰৰ গোটেই কাহিনীবোৰ খুব মানে হাঁহি ফূৰ্তিৰ মাজেৰে হৈছিলে, আৰু সময়লৈ হৈছিলে। উৰুলিৰ এটা গান শুনাই দিয়া না, বিয়াৰ। জাগৈচোন ভনীতি নকৰিবি আমনি, তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি। জাগৈচোন ভনীতি নকৰিবি আমনি, তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি। ডাঙৰক মান কৰিবি, সৰুক মৰম কৰিবি, তাতো যদি নামানে ঈশ্বৰকে খাটিবি, তাতো যদি নামানে ঈশ্বৰকে খাটিবি। তোৰ নতুন আপোনজনে বুজালে বুজিবি, শিকালে শিকিবি, অ' মোৰ ভনী ঐ জোন হৈ জিলিকিবি, অ' মোৰ ভনী ঐ জোন হৈ জিলিকিবি।
এইটো মানে ককায়েকে দিয়া কিছু উপদেশ, ভনীয়েকলৈ। যেতিয়া ভনীয়েকক উলিয়াই দিয়ে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ, সঁচাকে নতুন ঘৰলৈ যাওঁতে। সঁচাকে খুব ধুনীয়া লিৰিক্স, বিয়ানামবিলাক সঁচাকৈ খুব আৱেগিক, মই আৱেগিক। অনুভৱ কৰিছোঁ। এইটো গান মই অক্ষৰ এই গানটো আশা কৰিম আমি ৰীল হিচাপে আপোনালোকৰ মাজলৈ এৰি দিছোঁ, আৰু মই ভাবোঁ প্ৰত্যেকজন ককায়েকে নিজৰ ভনীয়েকৰ বাবে এই ৰীলটো শ্বেয়াৰ কৰিব আশা কৰিছোঁ। অক্ষয়ে ইতিমধ্যে বিয়া গান এটা গালে, মই আৰু এটা বিয়া গান তোমাৰ খুব ভাল লাগে, সেইটো বিয়া গানো শুনিব বিচাৰিছোঁ। মানে বিয়া গান খুব ধুনীয়া গায়, আৰু ল'ৰাই কৃষ্ণমণি চুতীয়াদেৱে উৰুলিত খুব ধুনীয়া ধুনীয়া গীত কৰি থৈছে বিয়া গান, অক্ষয়েও তাত গাই থৈছে ন। তো অক্ষয়ৰ কণ্ঠত বিয়া গানকেইটা শুনি ভাল লাগে। অক্ষয় আৰু এটা বিয়া গান। আৰু এটা বিয়া গান মানে তুমি এইটো ৰিচেণ্টলি মই এনেই মানে মোৰ ছেটআপতে, মই ঘৰলৈ যোৱাৰ পৰা মই তাতে এটা হোম ছেটআপ বনাই লৈছোঁ, নিজে তাতে কাম কৰি আছোঁ। এদিন এনেই গাই পিনে এটা দিছিলোঁ, মোৰ খুব ভাল লগা লাইন। এইটো কৃষ্ণদাই গাইছিলে, আমি কোৰাছ গাইছিলোঁ তেতিয়া উৰুলিত, আৰু সেইটো মই গুণগুণাই দিছিলোঁ। ৰাইজে মানে ইমানেই শ্বেয়াৰ কৰিলে, মানে মই সেই বেলেগৰ পেজতহে দেখিছোঁ। তাৰপিছত মইতোতো এনেকুৱাকৈ কৰা নাছিলোঁ, এনেই ঘৰত এনেই গাই দিছিলোঁ। আমাকো এনেই গাই দিছে, এনেই এনেই বাইদেউ পৰেনে মনত, মাৰ ঘৰত আছিলা মনৰ আনন্দত, এতিয়া বাইদেউ সকলো এৰি হলা নতুন ঘৰৰ নবুৱাৰী, জীয়ৰী জীৱনে ৰিঙিয়াই যাব, বোৱাৰী জীৱনে সকীয়াই দিব, বোৱাৰী জীৱনত বহুতো দুখ, জীয়ৰী জীৱনত স্বৰ্গীয় সুখ, জীয়ৰী জীৱনত স্বৰ্গীয় সুখ। থেংক ইউ, ভাল লাগিলে দেই। পুনৰ ঘূৰি আহিছোঁ। ভূপেন উজীৰ ছাৰৰ বা শান্তা বাইদেউৰ তাত থাকোঁতে যথেষ্ট সময়, 1.5 বছৰ সময় তুমি তাত আছা। ভূপেন উজীৰ ছাৰৰ তাত থাকিব পৰাটো, তেওঁৰ আসনখনত বহি বা তেওঁৰ ষ্টুডিঅ'টোত বহি কাম কৰিব পৰাটোৱে এটা গৌৰৱৰ কথা। প্ৰথম কথা, তুমি তাত গৈ আছিলা তেওঁলোকৰ লগত, সেইখিনি ইমান সহজ কথা নহয় মানে। তেতিয়া তাৰমানে কি, মোৰ আগ্ৰহ আছিলে এই গীতৰ লগতে, গান গোৱাৰ লগতে এই টেকনিকেল চেপ্টাৰটো অকণমান জানিবলৈ মোৰ ইচ্ছা আছিল। ৰেকৰ্ডিং চেপ্টাৰবিলাকনো কেনেকৈ হয়, আৰু সেইখিনি ইণ্টাৰেষ্ট থকাৰ কাৰণে এজনে ঠিকনা দিলে, বোলে তেখেতক লগ কৰিলে, তেখেতৰ তালৈ গ'লে এইখিনি মানে শিকিব পাৰিম। আৰু সেইমতেই তেখেতৰ লগত তেনেকৈ মানে 1.5 বছৰ সময় সেইবিলাক শিকিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেই সময়তে আমাৰ দিগন্ত বৰদলৈ ছাৰক লগ পালোঁ। আমাৰ ইণ্টাৰেষ্টিং, জুবিন দাৰ পৰা আৰম্ভ কৰি অনুপম শইকীয়াৰ পৰা আৰম্ভ কৰি সকলো শিল্পীয়ে সেইটো ষ্টুডিঅ'তেইতো আৰম্ভ কৰিছিলে। এই কাহিনীবিলাক সকলোৱে তাত থাকোঁতে আমি শুনিছোঁ আৰু কৈছে। আৰু জুবিন দাও কেতিয়াবা যায়, এটা সময়ত তেওঁ তাত কেনেকৈ আছিলে, মানে ফাৰ্ষ্ট এলবামবিলাক কৰোঁতে তাত বহু সময় কটাইছে তেখেতেও, এইবিলাকো কেতিয়াবা কয় কাহিনী। সঁচাকৈ দেই, বা সেই ষ্টুডিঅ'টোতেই ভূপেন উজীৰ ছাৰ আৰু শান্তা বাইদেউৰ লগত 1.5 বছৰ সময় পাৰ কৰা এজন অক্ষয়প্ৰীত। অক্ষয়, তোমাৰ কণ্ঠ সকলোৱে জানে, যিটো মেলডি ইমান মিঠা গানখিনি কৰা, আৰু প্ৰত্যেকটো ছেগমেণ্টতে, বিহু হওক, বিয়ানাম হওক, আধুনিক গান হওক, যিয়ে নহওক, তোমাৰ কণ্ঠটো চবতে মানে একদম টাচ হৈ যায়। নাজানো, সেইটো তোমালোকে জানিবা, ৰাইজে জানিব, কিন্তু মই চেষ্টা কৰোঁ। মানে মই নিজে খুব ভাল পাওঁ গীত আৰু মেলডি, সদায় মই ভাল পাওঁ একদম। তোমাৰ গীতৰ চিলেকশ্যনবিলাকো মই আগতে দেখিছোঁ, হঠাৎ অহা গীত এটা পটককৈ কৰি নিদিয়া তুমি, তাৰ ওপৰত ৰিচাৰ্চ কৰা, ভাবা মানুহে আদৰি ল'ব নে নল'ব, গালি দিব নেকি, টুলুঙা শব্দ ব্যৱহাৰ নকৰা, সেইটো এটা তোমাৰ ভাল গুণ। নকৰোঁ বাৰু সেইটো, তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ সদায়। আৰু কিছুমান আজিকালি এতিয়া মই বছৰি এটা গান কৰিবলৈ লৈছোঁ, আমি আৰু এজন ককাইদেউ আছে পৰাগ জে গগৈ, আমি দুজনে মিলি কিছুমান জীৱনমুখী গীতো কৰিবলৈ, মানে বিহুবিলাকতো কৰোঁৱেই, তাৰ মাজে মাজে জীৱনমুখী কিছু গীত, আৰু আমাৰ ভাল লগা কিছুমান চিন্তা। আৰু তুমি এটা গান তোমালোকৰ বাৰ্তালাপত যিটো দিছোঁ, গাঁওবোৰ বিচাৰি যাওঁ, মানে তাৰ গীতৰ কথাখিনি চালেও ৰাইজে গম পাব
সেই তেনেকুৱা ধৰণৰ এতিয়া কৈ আছোঁ আমাৰ জীৱন গাড়ীখন বহুত জোৰত গৈ আছে, গতিকে তাক লৈও এটা গীত কৰি আছোঁ নতুনকৈ। কিন্তু এটা প্ৰশ্ন হয়, যদি আজিকালি গীতসমূহ হুক লাইনত চলে, হয়নে বাৰু? ৰিলৰ কাৰণে এটা পাৰ্ট চলে আৰু তেতিয়াই গীত এটা হিট হয় বুলি কয়, সকলোৱে কয় যে হিট হ'ব গানটো, হুক লাইনটো এইটো। যদি সেইটো নকৰি তুমি যদি অকল এনেকুৱা গীতত লাগি থাকা, কেতিয়াবা সেই জনপ্ৰিয়তাটো ক'ৰবাত কমি থকাৰ কেতিয়াবা হয়নে? মানে আমাৰ বিভিন্ন ধৰণৰ শ্ৰোতা আছে আমাৰ যিহেতু, গতিকে সেইটো ক'ব নোৱাৰি। তথাপিতো মই অকল হুক লাইনৰ পিছত দৌৰি নাথাকোঁ মই, কিন্তু মই মানে ভাল লগা কামবিলাক কৰি যাবলৈ চেষ্টা কৰোঁ। আৰু এইবছৰ এটা খুব থলুৱা আমাৰ বিহু, ঢোল পেঁপা গগনাৰে যিটো বিহু হয়, তেনেকুৱা ধৰণৰ এটা গীত কৰিলোঁ। নৱকুমাৰ বৰা ছাৰে গীতটো দিলে, এইবাৰ মোক গাবলৈ তেখেতে সুবিধা দিলে। মূৰ্ধন বাখৰ বুলি তেখেতৰ এলবামত ভনিমা বুলি এটা গীত কৰিছোঁ, আৰু সেই গীতটো খুব আদৰি লৈছে। মই তেতিয়া ভাবিছোঁ ৰাইজে আকৌ যেন আমাৰ ঢোলৰ মাত শুনিবলৈ নাইকিয়া হৈ গৈছিলে বহুত দিন, মানে বিহুটো আধুনিকতালৈ লৈ গৈছিলে, কিন্তু তাৰ পৰাও যে আমাৰ ৰটো সদায় ভাল লগা, সেই কথাটো এইবাৰ মই উপলব্ধি কৰিছোঁ, ৰাইজে সেইখিনি দিছে। তোমাৰ খুব আদৰৰ আৰু শ্ৰদ্ধাৰ শিল্পী হৈছে জয়ন্ত হাজৰিকা। তেখেতক তুমি খুব ফ'ল' কৰা আগৰ পৰা, মই ভালকৈ জানো। তেওঁৰ গীতসমূহ ইমান ধুনীয়াকৈ তুমি গোৱা, চাৰু গোহাঁইদেৱৰ গীত তুমি খুব ধুনীয়াকৈ গোৱা। চেষ্টা কৰোঁ, আচলতে তেখেত লিজেণ্ড হয়, গতিকে তেখেতলোকৰ গীত মাতবিলাক শুনিয়ে ডাঙৰ হৈছোঁ আমি, গতিকে সেই গীতখিনি সদায় শ্ৰদ্ধা কৰোঁ। চিৰসেউজ গীত যিহেতু। আমি শুনিম সেইখিনি গান পিছৰ ফালে। মই তোমাৰ এটা গান শুনিব বিচাৰিছোঁ আৰু দৰ্শককো শুনাব বিচাৰিছোঁ, এয়াই নেকি ভাল পোৱা। এবাৰ শুনিম মানে, এইটো গীত মোৰ বৰ এভাৰগ্ৰীণ প্ৰিয় মানে তোমাৰ। এয়াই নেকি ভাল পোৱা, এয়াই নেকি ভাল পোৱা। ভাল পোৱাৰ কিছু অনুভৱ লৈ আমাৰ বিশ্বজিৎ বৰুৱা ককাইদেৱে এবাৰ এই গীতটো দিলে। বহুত দিনৰ পৰা গীতটো কৰিমকৈ আমি বহুত দিনৰ পৰা চাই এই বছৰ বোলো ৰাইজলৈ আগবঢ়াওঁ। মই এইটো কেতিয়াবাই শুনা মানে গান, তোমাক কেতিয়াবাতে শুনাইছিলোঁ। ৰৈ ৰৈ নিজানতে বাটে চোৱা, কৈ কৈ মনৰ কথা বাঢ়ি যোৱা, শুই শুই বিচনাতে টোপনি নধৰা, চুই চুই সপোনতে হেঁপাহে নুগুচা, এয়াই নেকি ভাল পোৱা, এয়াই নেকি ভাল পোৱা, এয়াই নেকি ভাল পোৱা, এয়াই নেকি ভাল পোৱা। এইখনে থাকক। ইয়াৰ পিছতে আমি গুচি যাব বিচাৰিছোঁ ঢকুৱাখানা। বান্ত গাঁও, তোমাৰ গাঁওখনৰ নাম বান্ত গাঁও। ঢকুৱাখানাৰ বান্ত গাঁৱৰ পৰা গুৱাহাটীলৈ 2010 চনৰ শেষৰ ফালে আহিছিল সেই ল'ৰাজন, নাম অক্ষয় গগৈ। তাৰ পিছলৈ অক্ষয় প্ৰীত হ'ল। কৃষ্ণদাই মানে এটা হেৰি আছিলে, মানে এলবাম বিলাকত নামটো বেলেগ কৰি অহাটো, তাৰমানে তেওঁ আমি গমেই নাপাওঁ কেতিয়া তেখেতে এইবিলাক নাম চেঞ্জ কৰি, এলবামখন ওলোৱাৰ পিছতহে গম পাওঁ যে তাত নামটো চেঞ্জ হৈ আহিছে। এই তেনেকেই আৰু সেইটো নামেই এতিয়া ৰাইজে নিজৰ গাঁওখনৰ বিষয়ে কোৱা। ইমান ভিতৰুৱা গাঁও বুলি কয় সকলোৱে, নামটোৱে বান্ত গাঁও। বানপানী এটা সময়ত হয়, এতিয়াও হয় নে নহয়? বানপানী খুব হৈছিলে 98 চনলৈকেতো পুৰা আমাৰ ঘৰৰ খিৰিকীলৈকে পানী হৈ যায়, ইমান ওপৰলৈকে পানী হয়। আৰু সেই সময়ত পানী হোৱাৰ লগতে আমাৰ জেগাবিলাক তেতিয়া খুব ভোগালী আছিল। বিশ্বাস কৰিবা 6 টকা কেজি বৰালি মাছ খাইছিলোঁ আমাৰ প্ৰজন্মই পাইছোঁ। 6 টকা কেজি বৰালি মাছ তেতিয়াও কিনা মানুহ নাথাকে, মানে এনেকুৱা দিন আছিল সেইবিলাক। কিন্তু এতিয়া যেনিবা, এতিয়া যিহেতু আজিকালি বানপানী নহয়, ব্ৰহ্মপুত্ৰৰ পানী নোসোমায় যিহেতু, আৰু তাৰপিছত এতিয়া সেইবিলাক কমি গৈছে। তথাপিতো ৰাইজৰ মৰম আৰু সকলোৰ খুব মিলা প্ৰীতি আছে তাতে। সমন্বয় আৰু এটা সমন্বয় ক্ষেত্ৰ হৈছে আমাৰ ফাট বিহুতলী, মগুলি চাপৰি।
আৰু হেৰি আছে নহয় তোমালোকৰ তাত মানে সেই গাঁওখন ঢকুৱাখানা বুলি ক'লে প্ৰথম আমি হোমেন বৰগোহাঁইদেৱৰলৈ মনত পেলাব লাগিব তেওঁৰ ঘৰৰ ওচৰতেই অক্ষয়হঁতৰ ঘৰ তাৰপিছতে আছে ফাটবিহুৰ কথা ক'লাই তুমি তাৰপিছত আছে তোমালোকৰ তাত এটা খুব ধুনীয়া মন্দিৰ বাসুদেৱ থান ঢকুৱাখানা বুলি ক'লে তুমি সেইবিলাক যাব পাৰা আৰু এতিয়া ভাল হ'ল ঢকুৱাখানা হৈয়ে সকলো মাজুলীলৈ যায় এইবাৰ ময়ো সেইফালেদিয়ে গৈ পেলাই মাজুলীৰ পৰা আহিলোঁ অক্ষয়হঁতৰ ঘৰত থাকি মেলি আহিলোঁ মাজুলীলৈ অক্ষয়হঁতৰ ঘৰৰ পৰা প্ৰায় আধা ঘণ্টা ৰাস্তা গতিকে এই সংমিশ্ৰণ এই সকলোবিলাক পাইছে অক্ষয় তেতিয়াৰ পৰা হয় সেইখিনি হয় সেইটো মানে কি আচলতে এতিয়া আগতে আমাৰ কমিউনিকেশ্যন খুব বেয়া আছিল আৰু সেইটো কাৰণে বাহিৰৰ ক্ষেত্ৰখনৰ লগত আমাৰ অকণমান কিছুমান ক্ষেত্ৰত মানে বহুত মানুহ যোৱা নাছিল কিন্তু এতিয়া যিহেতু কমিউনিকেশ্যন খুব ধুনীয়া হৈছে এতিয়া ৰাস্তা পদূলি খুব ধুনীয়া হ'ল গতিকে এতিয়া সকলো সেইফালেদি মাজুলীলৈও যায় ফাটবিহু তলিতো বহুত মানুহ হয় আজিকালি আৰু আগৰ পৰাই হয় কিন্তু আগতে বাহিৰৰ মানুহ খুব মানে ইমান বহুত কষ্ট কৰি যিসকল যায় তেখেতলোকে গৈছিল এতিয়া সেইখিনি পৰিৱৰ্তন হৈছে এতিয়া প্ৰচাৰো ভাল হয় ৰাইজ যাবলৈও ভাল পায় এতিয়া তোমালোকৰ কিবা অসুবিধা হ'লে ডিব্ৰুগড় যোৱা নে এইটো ফালে আহা এনেই আমাৰ জিলা হ'ল লখিমপুৰ কিন্তু এতিয়া বৰ্তমান যিটো ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এটা নতুন ৰাস্তা হ'ল সেই ৰাস্তা হোৱাৰ পিছত কিন্তু ডিব্ৰুগড়লৈ যাবলৈহে আমাৰ সুবিধা আৰু যিকোনো মেডিকেল হওক কিবা ক্ষেত্ৰত ডিব্ৰুগড়তে সেইখিনি ভাল হয় আমাৰ কাৰণে এটা সময়ত বগীবিল নহওঁতে ধেমাজিৰ মানুহ ডিব্ৰুগড়লৈ যাবৰ কাৰণে তেজপুৰ হৈ ঘূৰি পেলাই যাব লাগিছিলে নহ'লেতো আমাৰ সেই ঘাটেদি যাব ফেৰীঘাটত যোৱা এটা সুকীয়া আমেজ আছিল কিন্তু আৰু সেই সময়তে আমাৰ এই কৃষ্ণদাৰ লগত মিলি আমি গীত এটাও কৰিছিলোঁ দলং হ'ব বগীবিল তাৰপিছত সেই তাতে মোৰ গানবিলাকত মানে কি হয় যেতিয়াই যেনেকৈ চান্স পাওঁ বা মোৰ ঠাইখনৰ নামটো ক'ৰবাত হ'লেও যেন উল্লেখ থাকক তেনেকৈ কৰিয়ে সদায় নোযাওঁ ঢকুৱাখানাৰ বান্ত গাঁৱলৈ বুলি বগীবিল সেই গীতটোৰ মাজতে মই কেইলাইনমান ভৰাইছিলোঁ নিজৰ ঠাইখিনি ঠিকনা দি গান লিখাওঁ নিজেও লিখা লিখাও কৰোঁ মই লিখোঁ মানে কি মোৰ নিজৰ বহুকেইটা গানে মোৰ জীৱনৰ প্ৰথম এলবামখনেই মই নিজে লিখা গীতেৰে আৰম্ভ কৰিছিলোঁ তাৰ পিছৰ পৰ্যায়ত ৰাংঢালিটো কিছু দুই এটা গীত মোৰ প্ৰথম গান কোনটো আছিল মনত আছে যিটো একেবাৰে ষ্টুডিঅ'ত ৰেকৰ্ড কৰা হৈছিলে সেইটো তোমাক কোৱাটো ৰঙা নীলা পখিলা সেই গীতটো প্ৰথম ৰেকৰ্ডিং হৈছিলে এনেই এই আগতে অডিশ্যন দি এইবিলাক খুব পাতে অডিশ্যন দি পিনে ক'ৰবাত কিবা গান মই গাইছিলোঁ এটা কিন্তু সেই গানবিলাক ৰিলিজ নহ'লেই চাগে সেইবিলাক মানে তেনেকৈ ভিতৰুৱাকৈ থাকি গ'ল এই কম্পিটিশ্যনবিলাক পাতে যে পাতি চান্স দিম বুলি কয় তাৰপিছত চান্সবিলাক ক'ত গুচি যায় নাজানো আৰু এটা গাইছিলোঁ যদিও সেইটো ৰিলিজ নহ'লেই চাগে বুজিছোঁ এই যেতিয়া সৰুতে ভূপেন হাজৰিকাৰ গান বিষ্ণু ৰাভাৰ গান জ্যোতি সংগীত এইসমূহ যেতিয়া কম্পিটিশ্যনবিলাক হয় তাততো খুব অংশ লোৱা হয় মই ঢেৰ কম্পিটিশ্যন কৰিলোঁ দেই সৰুৰ পৰা মানে মা দেউতাই সেইটো আগবঢ়াই দিছিলে ক্লাছ 3ৰ পৰা তেতিয়ালৈকে মই গান নিজে ভাল পাবলৈ আৰম্ভ কৰাই নাই তেতিয়া মাহঁতে শিকিব দিছে বোলে গান শিকিব লাগে আৰু সেই গানৰ স্কুলত যিকণ শিকিছোঁ আৰু সেই ক্লাছ কৰিবলৈ গ'লেও টোপনিয়াই থাকোঁ তেতিয়া গানটো মই তেতিয়া এই যে প্ৰেমটো মই তেতিয়ালৈকে বিচাৰি পোৱা নাছিলোঁ তাৰপিছত যেতিয়াৰ পৰা পাইছোঁ তেতিয়া এই তুমি কোৱাৰ ধৰণে সেই গীতখিনিৰ পৰা মই অনুপ্ৰেৰণা বহুত পাইছোঁ জ্যোতি সংগীত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত আৰু খুব গাইছিলোঁ খুব কম্পিটিশ্যন কৰিছিলোঁ মই কলেজৰ দিনলৈকে আৰু মানে ইউথ ফেষ্টিভেল হয় কলেজৰ দিনত মই 3 বছৰ মই গ'ল্ড মেডেলিষ্ট আছিলোঁ ক'ৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি 3 বছৰ লোকগীত গাইছিলোঁ তেতিয়া খুব আৰু যুগান্ত গগৈ ছাৰে আমাক শিকাইছিলে সেইখিনি আমাৰ NL কলেজত সুবিধা দিছিলে কিন্তু তেতিয়া সেই সময়ত গতিকে সেইটো কাৰণে চাগে সেইকণ পালোঁ আৰু ঘৰত কোন কোন আছে দেউতা টিচাৰ হয় ভাইটি আছে বিয়া পাতিলা এজনী ছোৱালী আছে সেইটো জানো মাও আছে মাও চাকৰি কৰিছিলে নেকি নাই মায়ে নকৰে তেওঁলোকে গীত মাত তেখেতলোকেও ভাল পাইছিলে কাৰণে চাগে ঘৰত সেইটো এটা পৰিৱেশ দিছিলে আৰু আমাক তো তোমালৈ গীতটো কাৰ পৰা আহিলে ব্লাডত নাজানো কিন্তু দেউতাই বোলে কলেজীয়া দিনত এখন গীটাৰ কিনি এনেই ঘৰতে থৈ দিছিলে বজাব নাজানিছিলে যদিও মানে আৰু মাৰ নৃত্যৰ প্ৰতি আগ্ৰহী আছিলে তেনেকেই চাগে আমাক আগবঢ়াই দিলে আৰু সেয়াই আৰু তাৰ পৰা আহি আমি আজি এনেকৈ কাম কৰি আছোঁ
দৰ্শকে ভাবিছে চাগে বন্ধু বুলি কৈ এনেকৈ কথা পাতিছে, কেমেৰাৰ সন্মুখত আৰু কেমেৰাৰ বাহিৰত পতা বহুত ডিফাৰেঞ্চ আছে। গতিকে আমি কথাখিনি এনেকৈ পাতি গৈ আছোঁ। সঁচাকৈ খুব ধুনীয়া আৰু খুব মেলোডি আৰ্টিষ্ট অক্ষয়প্ৰীত। অক্ষয়, জয়ন্ত হাজৰিকা এটা গান তোমাৰ একদম যিহেতু গুৰু। মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত, জিৰ 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 জুৰিৰে পাৰত পামনে মই পামনে তোমাক, কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত। সঁচাকৈ সঁচাকৈ মই বাৰে বাৰে সেইটোৱে, অক্ষয় যেতিয়াই যিকোনো পৰিৱেশত যেতিয়া গান গায় মানে সকলোকে এট্ৰেক্ট কৰি ল'ব পাৰে। সেইটো কালি আমি ৰাতিও গম পাইছোঁ, প্ৰশান্তদাও আছে আমাৰ লগত আছে, মেহফিল মানে জমাই দিব পাৰে সেইটো আগৰ পৰা। আৰু গানৰ প্ৰতি যিটো ৰাপ ভাল পোৱা সেইটো একদম প্ৰকাশ পায়, মানে ফুটি উঠে। তাৰপিছতে আহিলোঁ গুৱাহাটীৰ কাহিনীলৈ আকৌ এবাৰ। 2010 পৰা আজি 2025, কি পালা, কি হেৰুৱালা, কি নাপালা, কি কৰিলা, কিমান কষ্টৰে গ'ল, মানে সেই ভাড়াঘৰৰ ৰুমটোৰ পৰা আৰম্ভ কৰি, পানী পৰা ৰুমটোৰ পৰা আৰম্ভ কৰি কাহিনী বহুত আছে। বানপানী হোৱা ৰুমটোৰ পৰা, বানপানী হোৱা ৰুমটোৰ গুৱাহাটীত মানে যুঁজাটো কিমান কঠিন তুমি জানাই, আৰু যুঁজি আছোঁ সদায়, আৰু কেতিয়াও সাহস হেৰুৱা নাই, আজিও কৰি আছোঁ তেনেকৈ, কষ্ট কৰি আছোঁ। আৰু এটা সময়ত প্ৰথম আহি ষ্টুডিঅ'ৰ পৰা উলিয়াইও দিছিলে। কোনে? এইটো কথা মই গম নাপাওঁ। কৃষ্ণদাই এদিন, আৰু তেতিয়া মানে কি হয়, প্ৰথম আমাক লিড গাবলৈ নিদিয়ে, কোৰাছ গাব দিয়ে। আৰু ৰাংঢালিৰ কাম খুব পূৰ্ণগতিত চলি থাকে, আৰু সেই সময়তে আমি যেতিয়া গোটেইখিনি কোৰাছ গাবলৈ ইটোক, মানে তুমি গাব নোৱাৰিলে তোমাৰ চান্স গ'ল, তুমি চান্সটো দিলে বোলে, মই এদিন বাহিৰত থৈ দিলে, মই কোৱাচোন কোৱা কাহিনীটো, মই এইটো কাহিনী একেবাৰে গম নাপাওঁ। মানে কোৰাছ ফাৰ্ষ্ট গাইছোঁ আমি, ইমান জনা নাই, আৰু তেতিয়া ভয়ো লাগে, আৰু নাৰ্ভাছ হওঁ, খুব নাৰ্ভাছ হওঁ। তাৰপিছত মানে সেইদিনা ষ্টুডিঅ'লৈ সোমাবলৈ নাপালোঁৱেই, আৰু উলিয়াই থৈ দিলে বাহিৰত, থাক বোলে হেৰি নাই। এইবিলাক মানে কাহিনী আৰু ধেৰ আছে। আৰু তাৰ পিছৰ পৰ্যায়ত সেইটোৱেই, তাৰ পিছৰ পৰ্যায়ত যেতিয়া ইয়াত জীৱন সংগ্ৰাম চলাই যাওঁতে বহুত কষ্ট হৈছে। এবাৰ মই লাষ্টত ভাবিলোঁ, অনুষ্ঠান কৰি যিকেইটা পইচা পাওঁ সেইকেইটাইদি বছৰটো চলিবলৈ নোজোৰে, আকৌ গানো কৰিব লাগে। গান বহুত বছৰ মই কৰিব পৰা নাছিলোঁ, বেলেগে য'ত যোনে চান্স দিয়ে তাতে লৈ কোৰাছ গাইছিলোঁ, কোৰাছ গালে 500 টকা পাওঁ, কিবা কিবি এনেকুৱা কিছুমান কাম এনেকুৱা কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ এবছৰ অনুষ্ঠান কৰি নাই, এইবাৰ পৰা মই বোলো উবেৰ চলাম। তুমি গম নোপোৱা চাগে, একদম মানে সেইদিনা মোৰ জীৱনৰ মানে আহিছিল, আমি বহুত দিন লগ নোপোৱাকৈ আছোঁ, তুমিও নিজৰ কামত ব্যস্ত থাকিলোঁ। আৰু সেইখন সময়ত মানে সংগ্ৰামখন ইমান মানে যুঁজখন বেছি ডাঙৰ হৈছে মানে। তাৰপিছত সেই দিনটো মানে মই খুব বেয়া লাগিছিলে, কিন্তু মই তথাপিতো গৈছোঁ, আৰু কিবাকৈ ধাৰ ঋণ কৰি মই গাড়ী এখন ল'ম, উবেৰ চলাম। তেতিয়া উবেৰটো কনচেপ্টটো ইয়াত নতুনকৈ আহিছে, আৰু খুব মানে জীৱিকাৰ এটা হেৰি হয় মানে আহিছে। গৈ আছিলোঁ, তাৰপিছতে দিগন্ত বৰদলৈ ষ্টুডিঅ'ৰ পৰা ফোন কৰিছে মোলৈ, ফোন এটা কৰিছে, মই বাইকখন ৰখাই শ্ব'ৰুম পালোঁগৈ, আৰু তই এতিয়াই ঘূৰি আছোন বুলি ক'লে। তেওঁ যিটো গালি দিলে দিগন্তদাই, মই ডিলাৰৰ পৰা ডাইৰেক্ট ষ্টুডিঅ'লৈ আহিছোঁ। তাৰপিছত তেখেতে বহুত বুজালে বা বহুত সাহস দিলে,
তাৰপিছত সেইটো পৰিকল্পনা বাদ দি তেতিয়া সেই ড্ৰোন কেমেৰা এখন তেতিয়া লৈ ভাইটিয়ে চলোৱা আৰম্ভ কৰিলে। সেই তেনেকৈ মানে জীৱনত কেতিয়াবা এনেকুৱা অৱস্থা হৈ যায় যেন আৰু নোৱাৰিম চাগে, কিন্তু তাৰপিছতো মই ভাগৰা নাই, এতিয়াও জীৱন হেৰুৱা নাই। খুব ভাল লগা লাইন একদম সঁচাকে। মই এটা কথা একদম খোলাকে সুধো, উত্তৰটো মই খোলাকে বিচাৰিম। কৃষ্ণমণি চুতীয়া ডাঙৰীয়াৰ ঘৰলে বহুত শিল্পী আহিলে, বহুত শিল্পী ওলাই গ'ল, বহু জনপ্ৰিয় হ'ল, বহু আজি অসমৰ ষ্টাৰ হ'ল। হয়, একদম যদি আমি লিখি দিওঁ, তুমিও আহিলা, তোমাৰ গীতো কৰিলা, তোমাকো কৃষ্ণদাই যথেষ্ট সুবিধা দিলে, চান্স দিলে, কাম কৰি গৈ থাকিলা। এতিয়াও কৃষ্ণদাৰ লগত তুমি অনুষ্ঠান কৰি আছা, কেতিয়াবা কেতিয়াবা ক'ৰবাত নিজেও কৰি আছা কেতিয়াবা কেতিয়াবা। তুমি যিটো পাব লাগিছিল অসমৰ ৰাইজৰ পৰা, যিমানখিনি মৰম পাব লাগিছিল তোমাৰ দৰে শিল্পীয়ে, ক'ৰবাত তুমি পোৱা নাই বুলি অনুভৱ হয়নে তোমাৰ? তোমাৰ গায়িকী, তোমাৰ কণ্ঠ, তোমাৰ গীতেৰে? আচলতে মই বেছি হুক লাইনৰ পিছত নদৌৰাৰ কাৰণে চাগে তেনেকুৱা হ'বও পাৰে, ডাঙৰ কথা নহয়। কিন্তু তথাপিতো মই বিচাৰিম আমি কৰা গীতবিলাকো শুনক ৰাইজে, নিশ্চয় কিবা এটা বাৰ্তা তাতো পাব। আৰু একেবাৰে বেছি মই নিজেও বেছি ভাল নাপাওঁ, সেই বেছি সস্তীয়া জনপ্ৰিয়তাটো মই নিবিচাৰোঁ। কিন্তু মানে ভাল কাম সকলোৰে হ'ব লাগে আৰু শ্ৰোতায়ো ভাল গান বিচাৰিব লাগে, তেতিয়া হয়তো আমি কৰা কামবিলাকে মূল্য পাব, নাজানো। তুমি বেলেগ তেনেকুৱা গান কৰা নাই বুলি কৈছা, কিন্তু মই এটা নিউজ চেনেলত তোমাৰ গান এটা লৈ পেলাই কিন্তু মই সমালোচনা কৰিছিলোঁ। এটা গীতেই কৰিছিলা, আৰু সেইটো সময়ত তেনেকুৱা বহুত কেইটা গীত ওলাইছিলে, ধৰা আলু গুটি, বিলাহী, তোমাৰতো ৰসগোল্লা, টেক্সি গাড়ী, কিবা কিবি। সেই সময়খিনি 2017 পৰা 19 মানলৈকে, 19 নহয় 16 পৰা 18 মানলৈকে, সেইটো সময়ত এনেকুৱাই কিছুমান গীত আহিল। তেতিয়া বহুতে প্ৰশ্ন কৰিলে যে অসমৰ গীতত, মানে অসমীয়া গীতত এইবিলাক গীতহে স্থান থাকিবগে নেকি? উপায় নাপাই তুমিও এটা কৰিছিলা, যাক লৈ ময়ো সমালোচনা কৰিছিলোঁ। ৰসগোল্লা কৰিছিলা বেছি মোক। ৰসগোল্লা এইটো ৰিদীপ ৰংগীতে, মানে তেতিয়া আমি ৰাংঢালী টিমত কাম কৰি থাকোঁ। তাৰপিছত সি মানে মোক ক'লে বোলে, সি ধেমেলীয়া গান খুব লিখে, মই বোলো দিয়াচোন এবাৰ ময়ো এটা কৰি চাওঁ। তাৰপিছত সেই তেনেকেই কথাটো ওলাইছিলে, হোটেললৈ গ'লে ৰসগোল্লা খাবা, এবাৰ শুনাই দিয়া আৰু ইণ্টাৰেষ্টিং কথা কি, সেইটো সময়ত এইবিলাক গান খুব জনপ্ৰিয় হৈছিল, এইবিলাক গানেই চলি আছিলে। আৰু মানে কি, মোক মানে মানুহে বাকী সময়ত চিনি পাওক নাপাওক, এই গানটোৰ সময়ত ৰসগোল্লা বুলি। মই এদিন মানে মাৰ্ঘেৰিটা ফালে গৈ আছোঁ, কিবা অনুষ্ঠানৰ কাৰণে নে কিবা কাৰণে গৈছিলোঁ, হোটেল এখনত চাহ খাইছিলোঁ এনেকৈ ৰাস্তাৰ কাষৰ। তেতিয়া তাত যিগৰাকী আইতা আছিলে, আইতাই কৈছে, এইটো ৰসগোল্লাচোন। আৰু টিভিত গানটো খুব বাজি থাকে তেতিয়া, আৰু তেনেকুৱা ধৰণৰ গীতবিলাক খুব বাজিছিলে তেতিয়া। আৰু সেই মোৰ পৰিচয় হৈছিলে ৰসগোল্লা, সেইটো অমৃতসৰ। তো সেই ৰসগোল্লা গানটো শুনক, মানে ভাল গান, বেয়া গান নহয়, ডাবল মিনিঙৰ গান কেতিয়াবা ক'ৰবাত হৈ যায়, বাট সেইটো সময় আছিল, মানে তেনেকুৱা গানেই চলিছিলে। বাট এতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে গীতৰো পৰিৱৰ্তন হৈছে। তো ঘূৰি যাওঁ 17-18লৈ। আৰু এইটো শ্বুটিং কৰিছিলে শ্ৰদ্ধাঞ্জলি কাননত, মোৰ মনত আছে। তাত মই শ্বুটিং কৰিবলৈ, নিউজ কৰিবলৈ, তেতিয়া নিউজটো ভালকে কৈ বেয়াকে বজাই দিলোঁ। মই মানে তেতিয়া তোমাক সঁচাকে মই ইমান খং উঠিছে, ই বন্ধু কেনেকুৱা বন্ধু, ই মোক ইমান ট্ৰল কৰিছে। মানে এনেকুৱাই ক'লো, এইটো কি গান হৈছে, ভিগুও গালি পায়, গান চুৰ কৰিছিলে ভিগুৱে এতিয়া লগ পালেগৈ, এইজন ভৃগু কাশ্যপ গান চুৰি কৰাৰ অভিযোগ। তুমি আকৌ গোটেই বন্ধুকেইটাকে ফালি দিলা, বন্ধুকেইটাকে। এইটো মই গোৱাতকে তুমিহে গাবা এতিয়া দেই। হোটেললে গ'লে ৰসগোল্লা খাবা, ছোৱালী ভাল পালে গালত চুমা পাবা, সৰস্বতী পূজাত ছোৱালীবোৰ চাবা, টিভি চেনেলত ঠিকনাতি ল'বা, কোমল কোমল জানৈ দেহা দেখি, যাৱে যাৱে লাগে কাষে চাপি, কোমল কোমল জানৈ দেহা দেখি, যাৱে যাৱে লাগে কাষে চাপি, ভাতৰ লগত ঠাণ্ডা পানী কোনেনো নেখায়, ধুনীয়া ছোৱালী বাৰু কোনেনো নেচায়। এই গানটো সঁচাকে ধুনীয়া গান আছিলে, ধুনীয়া কথাখিনি ইমান বেয়াও নহয়, তথাপি বেয়া নাছিল, কিয় বা কৰিলোঁ। মাজত অকণমান আছিলে কিবা কিবি, আছিলে কিন্তু গোৱা নাই।
মছলা মছলা আছে হুক লাইন আছে ৰংগীতে দিয়া মছলা সেইখন নাই ৰিদীপ দাই খুব ভাল গান লিখে এতিয়াও ভাল ভাল গান লিখে ভাল লিখি খুব ধেমেলীয়া গীতবিলাক লিখে ধেমেলীয়া আৰু লিখে। কথাবিলাক তাৰ ভাল ভাল নবৌ। লাগে নবৌ এ বি চি অঁ এইবোৰ আজি একক দেখিলে এইবিলাক গান আছিলে খুব ধুনীয়া ধুনীয়া নীলেও গাইছিলে নহয় গান তাৰপিছতে হঠাৎ তোমাৰ পৰিৱৰ্তন আহি গ'ল কষ্ট আহি গ'ল মই তাৰপিছতে লগ পালোঁ তোমাৰ ভাইটিক পাৰ্থৰ প্ৰতি মোৰ ঘনিষ্ঠতাটো বাঢ়ি গ'ল তুমি লাহেকৈ গুৱাহাটীৰ পৰা মুভ কৰিলা আকৌ ঢকুৱাখানা বিয়া পাতিলা গীত লাহে 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 তুমি গুৱাহাটীৰ পৰা আঁতৰি যোৱাৰ লগে লগে তোমাৰ চৰ্চা আৰু কমি গৈ থাকিলে তাৰপিছত তুমি কিন্তু এৰি নিদিলা তুমি গৈ পেলাই ঢকুৱাখানাত এখন স্কুল কৰিলা সংগীতৰ এই চেঞ্জটো কিয় আহিলে এই চেঞ্জটো মানে জীৱন আৰু সময়ে তেনেকৈ লৈ গৈছে কিন্তু সেইটো কি কৰিছে নাজানো ভালেই কৰিছে নে বেয়া কৰিছে নাজানো কিন্তু মই লকডাউনৰ সময়ত যেতিয়া ঘৰত আছিলোঁ সেই সময়ত মোৰ আকৌ চৰ্চাটো বাঢ়িছিলে মই তাত বেছি সময় পাইছিলোঁ আৰু পৰিৱেশটো তেনেকৈ মই নিজেই এটা গঢ় দি লৈছিলোঁ তাতে আৰু আমাৰ তাতে নতুনকৈ তেতিয়া মানে খুব কাম হোৱা হৈছিলে মানে ভাল কাম আমাৰ ব্ৰিজু বুলি মোৰ ভাইটি এটাই আৰম্ভ কৰিলে ষ্টুডিঅ' গোগামুখতে আৰু সেই আমি নিজেই তাতে এটা পৰিৱেশ গঢ়ি ল'লোঁ আৰু আজিও সেই তাতে কাম কৰিছোঁ আৰু গুৱাহাটীৰ পৰা তালৈ যোৱাৰ পিছত কিন্তু মোৰ যিখিনি মোৰ মনৰ চিন্তা বা সৃষ্টিবিলাক অলপ বেলেগ ধৰণৰ হ'ল আৰু সেইটো নিজৰ জীৱনলৈও পৰিৱৰ্তন আনিলে আৰু স্কুল এখন খুলি ল'লোঁ তাতে চৰ্চাৰ কাৰণে মই নিজে চৰ্চাও কৰি থাকিব লাগে আৰু যাতে আমি যিখিনি আগতে সৰুতে তাত নাপাইছিলোঁ সেইখিনি যাতে তাত মই দিব পাৰোঁ তাৰ চেষ্টা এটা কৰি আছোঁ আৰু মই এতিয়াও আছে ষ্টুডেণ্ট আৰু মই যাক মানে বিয়া কৰিলোঁ তেখেতো সংগীতৰ লগতে জড়িত পাৰফৰ্মিং আৰ্টছৰ গতিকে তেখেতে মই ভাবিলোঁ আমি দুয়োগৰাকী মিলি বোলে এনেকুৱা এখন কৰোঁ আৰু সেয়া চলি আছে তুমি যাক ভাল পাইছিলা তেওঁকে বিয়া পতা হ'ল তেওঁকে বিয়া পাইছোঁ বিয়া পাতি ভাল পালা নে ভাল পোৱাজনীকে বিয়া পাতিলা নাই দুটা মজাটো বেলেগ আছে মানে এনেই ভাল পোৱাটো ধৰা মই স্কুলত থকা দিনৰ পৰা প্ৰেম হৈছে এইবিলাক প্ৰেম মানে এইবিলাক তেনেকুৱা প্ৰেম নহয় ভাল লগা কাৰোবাক ভাল লগাটো ডাঙৰ কথা নহয় আৰু কিন্তু বিয়া পাতি প্ৰেম কৰা যিটো মজা সেইটোহে আচল দুইটা ৰক্ষা কৰি উত্তৰটো দিছে নহয় সেইটো সঁচা কথা আৰু এমাহ প্ৰেম কৰি বিয়া পাতিছোঁ আৰু তাৰ বিয়া পাতিছিলা নে তুমি পলুৱাই নিছিলা এইটো জমনি আছে সাহস দিয়া মানুহ বহুত আছে মানে ফোন লাইনত কৃষ্ণদা আছেই বোলে কিবা হ'লে মই আছোঁ তই আজি যা বুলি কৈছে গাড়ীৰ লাইট নুমুৱাই লগৰ বন্ধু মানে এইটো ক্ষেত্ৰত সাহস দিয়া মানুহ ধেৰ থাকে মই বোলো মোৰ ওচৰত এতিয়া পইচাই নাই মই কেনেকৈ বিয়া পাতিম বিয়া মানে কিমান এটা খৰচ নতুন এখন সংসাৰ কিমান কথা আমাক সাহস দিয়াজনে মোক কি কৈছে জানা সাহস দিয়াজন কৃষ্ণদা তেখেতটো আছেই তেখেতৰটো কমেই মই আৰু এজন আছে আমাৰ মোৰ লগতে গীটাৰ বজাই গীটাৰিষ্ট ককাইদেউ এজন সুবিমল ডেকাই কৈছে বোলে মই বিয়া পাতোতে কি আছিলে জান এটা অকল চাদা টেমা আছিলে তই কি চিন্তা কৰি আছ সেইটো সাহস দি লৈয়ে গ'লগৈ আৰু লৈ গৈ মানে আমি একদম মানে ইমানে সাহস দিছে পুলিচে ধৰিলেও যেন তেওঁলোকে বচাব মানে আৰু বেলেগ বিপদ হ'লেও আৰু এসপ্তাহলৈকে তেওঁলোকেই চব চাব বিয়া তেওঁলোকেই পাতি দিব আৰু পিনে কৃষ্ণদা আছেই ফোনত তই যা আজি তোৰ লগত মই থাকিবলৈ পাবলৈ কাৰণ মই তেওঁ যেতিয়া এতিয়া যাক বিয়া পাতিলে ফাৰ্ষ্টটো আমি পলুৱাই আনিবলৈ গৈছিলোঁতো তেতিয়া লগত মই আছিলোঁ কৈছে আজি তোৰ দিনটোত মই থাকিব পৰা হ'লে ভাল লাগিলেন কিন্তু মই ফোনতে আছোঁ তই চিন্তা নকৰিবি তই উঠাই দে বা আৰু বেছি দূৰ নহয় কিন্তু পত্নীৰ ঘৰ বেছি দূৰ নহয় ওচৰতে 3 কিলোমিটাৰ হ'ব নেকি 3 কিলোমিটাৰ মানে হ'ব তেনেকুৱাই হ'ব এনেকুৱা হৈছে আৰু নঙলা মুখতে সদায় দেখি দেখি তোৰ প্ৰেমতে পৰি গ'লো এইটো গান এটাও আছে আছে নহয় এইটো জুবিন দাৰ এটি গীত আছিল সেই লাইনকেইটা কৈছোঁ তোমাক আৰু মানে কি আগতে ভণ্টি আছিল তাৰপিছত প্ৰেম তাৰপিছত পত্নী এনেকৈ গৈ তেওঁক পালোঁ আৰু জীৱনসংগী নিৰ্বাচনৰ ক্ষেত্ৰত কৃষ্ণদায়ো মোক ক'লে মানে তেখেতে এই ক্ষেত্ৰত বহুত অভিজ্ঞ জানাই তুমি চবকে ইয়াত বহুতক বিয়া পতাই দিছে তেখেতে আৰু বহুতৰ নাম মানে কি হ'ব আৰু সেইকণ সাহসেই আজি জীৱন চলি আছে তোমাৰ পত্নীয়ে শিক্ষকতা কৰে টিচাৰ কৰে টিচাৰ চ' ইয়াৰ পিছত আহিম অক্ষৰে আৰু এটা গান আহি আছে খুব কম দিনৰ ভিতৰতে যিটো গানত
আৰম্ভণিৰখিনি কবিতা আবৃত্তি মই কৰিছোঁ, কবিতা নহয় দুটামান লাইন মই গুণগুণাই দিছোঁ। সেইদিনা আমি কলেজত থাকোঁতে লিখা গীতটো Yes. তোমাৰ, আৰু সেইটো সেই- কলেজীয়া studio ত দিনৰ কৰিলোঁ ন? স্মৃতি। সেইটো তুমি এই ব্ৰিজুৰ তাতে লৈ গৈছিলোঁ তোমাক, গোগামুখত। গোগামুখত। মই সেইখন গাই দিওঁ, গাই দিয়া, তাৰপিছৰখিনি তুমি গাওঁ। মজা। চ' অক্ষৰে এটা নতুন গান, মানে আগৰ গান নতুনকৈ বাণীবন্ধন কৰিছে আৰু গীতটোৰ নাম দিছে ফ্ৰেণ্ডছ ফৰ এভাৰ। আৰু সেই বন্ধু ন বহি আছোঁ, গতিকে এই গানটোৰ প্ৰথম 4টা লাইন অকণমান কবিতা কবিতা লগা কেইটামান শব্দ, সেই শব্দকেইটা মই গুণগুণাইছোঁ। সেইদিনা ষ্টুডিঅ'তে কৰি আহিলোঁ, আমাৰ ব্ৰিজুৰ ষ্টুডিঅ'ত গোগামুখত। চ' মই লাইনকেইটা গাই দিওঁ, বাকী গানটো তুমি বঢ়িয়া। ফ্ৰেণ্ডছ ফৰ এভাৰ। অ'কে। কোনে জানো কৈছিল বন্ধু আহে বন্ধু যায়, কেৱল ৰৈ যায় বহু সোণসেৰীয়া স্মৃতি। ওৰে তো জীৱন, এনে বহু দুখৰীয়া স্মৃতিয়ে জীপাল কৰি ৰাখে আমাৰ সময়, নহয়নে? বঢ়িয়া, মজা। এইটো মই কলেজৰ দিনতে লিখা, কলেজ পঢ়ি থকা লখিমপুৰ কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া লিখা গীত আছিল। কিন্তু এই বছৰ 25 চনতে গীতটো আমি মুক্তি দিম, ৰাইজলৈ আগবঢ়াই দিম। আৰু ৰাইজে অক্ষয়প্ৰীত মিউজিকেল চেনেলটোতে, মানে ইউটিউব চেনেলত এইটো উপলব্ধ হ'ব, তাতে পাব, ৰাইজে শুনিব। আমি শ্বেয়াৰ কৰিম, পাই যাব। এনেই 2 লাইন গাই দিওঁ ন মাজৰ। একদম ধুনীয়া। কলেজ চাৰিআলিৰ আড্ডা, হোষ্টেলৰে সন্ধ্যা, কলেজ চাৰিআলিৰ আড্ডা, হোষ্টেলৰে সন্ধ্যা, মধুশালাৰ মধুৰ ৰাগীত হিয়া ভঙা উচুপনি, জীৱন গঢ়াৰ সপোন ৰচি নোজাগৰি কত ৰাতি, মন যায় উৰি উৰি। We are friends forever, we are friends forever, we are friends forever. এনেকুৱা ধৰণৰ এইটো অন্তৰা 2টা লাইন গুণগুণাই দিছোঁ। কাৰণ গানটো অহাৰ লগে লগে আমি শ্বেয়াৰ কৰিম, পাব, তাত মোৰ কণ্ঠও শুনিবলৈ পাব, সেইকাৰণে শ্বেয়াৰ কৰিম। ইয়াৰ পিছত আহিলোঁ অক্ষয়। অকল এনেকুৱা ধৰণৰ গীতেই নহয়, অক্ষয়ৰ কিছুমান গীত আছে যিবিলাক গীতে প্ৰকৃতিক চুই গৈছে, যিবিলাক গীতে আমাৰ দেশমাতৃক চুই গৈছে, অসমখনক চুই গৈছে, তেনেকুৱা গীত বহুত কৰি থৈছে অক্ষয়। তেনেকুৱা স্বদেশ বুলি এখন এলবামটোত তেনেকুৱা গীত আছে। আৰু দেশপ্ৰেমটো কেলৈ নাজানো, মোৰ সেইটো মানে সৰুৰ পৰাই আছে, মই যেতিয়া বুজি নোপোৱা সময়ৰ পৰাই। আৰু সেইটো কাৰণে চাগে স্বদেশ বুলি এলবামখন কৰিব পাৰিছোঁ। আৰু স্বদেশৰ এটা ভাল লগা গান শুনি লওঁ, হ'ব? ঠিক আছে। সোণৰ অসম গঢ়িম বুলি কত শ্বহীদে দিলে আহুতি, শত জননীৰ বুকু খুদা কৰি, শত জননীৰ বুকু খুদা কৰি, অসমীয়াৰ চৰণ চুমি, পাত কাই গৰকি চাউলুং চুকাফাই, বৰ অসমৰ গঢ়িলে ভেটি, মহাবীৰ লাচিতে নৰিয়া দেহাৰে তৰিলে দেশ সতৰু নাখি, সোণৰ অসম গঢ়িম বুলি। এনেকুৱা ধৰণৰ কথাৰে অপূৰ্বজ্যোতি মোহনে গীত এটা লৈ আহিছিল, আমি একেলগে কৰিছিলোঁ। ইয়াৰ মাজৰ কথাখিনি আৰু খুব ধুনীয়া, ৰাইজে অক্ষয়প্ৰীত মিউজিকেলত শুনিব, এবাৰ শুনি চাব। বিহু আহি আছে এতিয়া, বিহুত কেনেকুৱা কি বিহু গান লৈছা? বিহুৰ প্ৰস্তুতি কৰি আছোঁ আমি। আৰু যিহেতু এতিয়া আমাৰ এই বহাগৰ পৰা জেঠৰ মাজলৈকে হয়গৈ আজিকালি বিহুবিলাক, আৰু অনুষ্ঠানবিলাক আমাৰ বছৰ এইখিনি সময়ে গোটেই বছৰটোৰ কাৰণে আমাৰ কেইবাটাও পৰিয়াল, আমাৰ লগত বহুত পৰিয়াল জড়িত হৈ থাকে, মিউজিচিয়ান, গাড়ী, চাউণ্ড, চব গোটেইখিনি এতিয়া সাজু হৈ আছোঁ যে কি বছৰটো ভালে যাওক, মানে ছিজনটো আমাৰ তাৰে প্ৰস্তুতি চলি আছে। আৰু এইবছৰ সেই বিহু মঞ্চত গাবৰ কাৰণেও কেইটামান গীত আমি কৰি লৈছোঁ। শুনিম এটা সৰুকৈ। ঠিক আছে, বিহু ফ্লেভাৰ ন? বিহু ফ্লেভাৰ।
আমাৰ ৰ বিহু আমাৰ এই নৱকুমাৰ বৰা ছাৰৰ গীতটো সেইটো ভনীমাটো অকণমান গাই দিছে। এই দলনি পথাৰত এই মোহৰ হাল জুৰিল এই হৃদয়ত তোমাকেই ভাবো এই হৃদয়ত তোমাকেই ভাবো ঐ কেতিয়া আহিবা এ মোৰে সোণ মইনা ঐ এ হবাহি জীৱনৰ সাকু। চ' এনেকৈ অক্ষয়প্ৰীত মোৰ বন্ধু সাজু হৈছে তেওঁৰ গীতৰ ভঁৰালসমূহ লৈ এইবাৰ বিহু মঞ্চৰ বাবে। আৰু মই আগতে কৈছোঁ তেওঁ গীতৰ জোনেই বেলেগ, তেওঁ বিহু গায়, বিহু গালেও ভাল লাগে, তেওঁ আধুনিক গীত গালে ভাল লাগে, জ্যোতি সংগীত গালে ভাল লাগে, বিষ্ণু ৰাভাৰ গীত গালে ভাল লাগে, তেওঁ দেশৰ গান গালে ভাল লাগে, চাৰু গোহাঁইদেৱৰ গান গালে ভাল লাগে, কৃষ্ণমণি চুতীয়াৰ গান গালে ভাল লাগে, জুবিন দাৰ গান গালেও ভাল লাগে। যাৰেই গান নাগাওক কেলে কণ্ঠটো খুব ধুনীয়া কাৰণে গীতবোৰ ভাল লাগে। আৰু মই এবাৰ কৃষ্ণদাৰ এটা গান শুনো নেকি তোমাৰ, ৰাংঢালীৰ? কাৰণ ৰাংঢালীৰ লগত জড়িত ন গোটেইখিনি আমাৰ এটা ৰাংঢালী গান এটা গাওঁ ন। আমি এই একেলগে কৰা গীতটোকে গাইছো এইবাৰ মোৰ বিয়া লিখা নহয় এই দলং হ'ব। দলং হ'ব তো এতিয়া আজিকালি হৈ গ'ল কিন্তু দলং হোৱাৰ আগতে কৰা গীত সঁচাকৈ। এই ব্ৰহ্মপুত্ৰৰ ওপৰত অ দেহা ঐ দলং হৈ গ'ল বগীবিল, লখিমপুৰ ধেমাজি দেহা ঐ স্কুটাৰ লৈ পোনাই দিম, ব্ৰহ্মপুত্ৰৰ ওপৰত দেহা ঐ দলং হৈ গ'ল বগীবিল, লখিমপুৰ ধেমাজি দেহা ঐ স্কুটাৰ লৈ পোনাই দিম, দুপৰীয়া গৈ পাম তোমাৰ ঘৰত ভাতে খাম, দুপৰীয়া গৈ পাম তোমাৰ ঘৰত ভাতে খাম, বাসুদেৱ থানতে দেহা ঐ দুয়ো সেৱা ল'বলৈ যাম। বানটঙা কাহিনীখিনি কোৱা বোলে। বানটঙা কাহিনী ইয়াৰ পিছতে ওলাব। দিচাংঘাট পাৰে হৈ ফেৰিৰে মাত মৰা হৈ, দিচাংঘাট পাৰে হৈ ফেৰিৰে মাত মৰা হৈ, সদায় নোযাওঁ ঢকুৱাখনাৰ বান্ত গাঁৱলৈ অৰিছা তোমাৰ ঘৰলৈ, সদায় নোযাওঁ ঢকুৱাখনাৰ বান্ত গাঁৱলৈ অৰিছা তোমাৰ ঘৰলৈ, চিনাকি আমাৰ পুৰণা মৰমা কলুৱা, মনে মনে সপিলো মই মনৰ ঠিকনা, অৰিছা বুজিও নুবুজা, তোমাৰ অবিহনে মোৰে জীৱন হ'ব আধৰুৱা, অৰিছা বুজিও নুবুজা। বঢ়িয়া। এই ৰিচা কোন আছিলে? ৰিচা এটা কাল্পনিক নাম আছিলে আৰু এতিয়া হেৰি কিছুমান কাৰোবাৰ কিবা অনুভৱ লৈ লিখা। মই অক্ষয় এটা কথা কোৱা, আজিকালি শিল্পীসকলে বেছি পইচা লয় নে ঠিকে আছে নে কমহে হৈ আছে? সেইটো নহয়, বেলেগসকলৰ কথা ক'ব নোৱাৰোঁ। আমি বহুত বেছি কিবা মানে বেছি পইচা লৈ আমি কাম কৰা নহয়, যিহেতু আমি খুব যিকেইটা খৰচ লাগে আমাক আজিকালি, কিন্তু খৰচ বাঢ়িছে, চাউণ্ডৰ খৰচ বাঢ়িছে, গাড়ী খৰচ বাঢ়িছে, মিউজিচিয়ানৰ খৰচ বাঢ়িছে, বাৰু সময়ৰ লগত বাঢ়িবই। গতিকে আমিও কিছু মানে সদায় কৰি থকাতকৈ অকণমান এই বছৰ অলপ বেছিকৈ কৰিব লাগিব। নিশ্চয়, সেইটো উপায় নাই আৰু। জুবিন দাৰ গানো ভাল লাগে তোমাৰ? নিশ্চয় ভাল লাগে, গাওঁ তেখেতৰ বহুতবিলাক, আৰু সৰুৰ পৰা যিহেতু কৃষ্ণদা, জুবিন দা এনেকৈ সকলোৰে গীত শুনি আমি ডাঙৰ হৈছোঁ, গতিকে ভাল লাগেই।
ষ্টেজতো গাওঁ, মঞ্চত মোৰ লিষ্টখন অলপ বেলেগ হয়। মডাৰ্ণ কিছু গীতৰ পৰা আৰম্ভ কৰোঁ, চিৰসেউজ গীতৰ পৰা আৰম্ভ কৰোঁ, আৰু তাৰপিছত বিহুখিনিতো থাকেই। আৰু মেইনলি আমাৰ অসমত কি হয়, বিহুৰ সময়ত কেৱল বিহু শুনিয়ে ভাল পায় ৰাইজে। সেইটো হয়, বতৰটো তেনেকুৱা হৈ যায়, তেনেকুৱা হৈ যায়। বহাগ বিহু বুলিলে ফূৰ্তি। এইবাৰ এটা চাৰু গোহাঁইদেৱৰ গান শুনিম, আৰু ইয়াত অকল গীটাৰখন লৈ পেলাই অক্ষয়ে যিহেতু গীতসমূহ গাইছে, গতিকে সেই ফ্লেভাৰ আপোনালোকে সকলো যেতিয়া হেণ্ডছ থাকিব, বাদ্যযন্ত্ৰ থাকিব, তেতিয়া শুনাৰ পৰিৱেশ ভাল লাগে। আৰু তাতে নহয়, মই গীটাৰিষ্ট নহয়ো, মানে মই অকল যেন তেন স্কেলটো ধৰি গীটাৰখন মই আমি ইয়াত কণ্ঠহে শুনো। আজি কথা পাতিছোহে আচলতে, কথাৰ মাজত দুই এটা গীত গাইছো আৰু এনেকে। মোৰ সমাধিত ফুলি ৰবা তুমি, বনৰীয়া ফুল হৈ, বনৰীয়া ফুল হৈ, জীৱনৰ যত আধা কোৱা কথা, জীৱনৰ যত আধা কোৱা কথা, সুবাসেৰে যাবাকৈ, সুবাসেৰে যাবাকৈ, বনৰীয়া ফুল হৈ, মোৰ সমাধিত ফুলি ৰবা তুমি, বনৰীয়া ফুল হৈ। বন পক্ষীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি, হে বন পক্ষীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি, আমাক জোকাই উজাগৰে ৰব বহু জোনালী ৰাতি, বহু জোনালী ৰাতি, মোৰ সমাধিত ফুলি ৰবা তুমি, বনৰীয়া ফুল হৈ। হেডফোনটো লগাই শুনিলে আৰু ভাল লাগে। আপোনালোকে হেডফোন লগাই শুনিব, গানকেইটা ভাল পাব। গানটো ভাল লগা হয়নে কোৱা? কথা খুব ধুনীয়া, খুব ধুনীয়া, খুব ধুনীয়া। প্ৰেমৰ সংজ্ঞাই মানে সঁচাকৈ গানটোৱে ভাল লাগিল। জুবিন দাৰ এটা শুনো, তাৰপিছত বিদায় ল'ম, আমি বেছি সময় নলওঁ। ঠিক আছে। জুবিন দাৰ এটি খুব ভাল লগা মোৰ গীত আছে, সেই গীতটোকে অকণমান গুণগুণাম। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰ'দেও নাহে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। বহুত ভাল লাগিল। কিন্তু আজি আমি অলপ পিছলৈ ঘূৰি চালোঁ, অক্ষয়ে মই দুই বন্ধু লগ লাগি, আৰু এই অনুষ্ঠানটোত আমি সেই 2010 চনলৈ পিছলৈ ঘূৰি চালোঁ, পোৱা নোপোৱাবোৰ অলপ হিচাপ কৰিলোঁ। আৰু কৈছে ন, পিছলৈ ঘূৰি নাচাবা, জীৱনত সদায় আগুৱাই যাবা, জুবিন দাই কোৱাৰ দৰে শেষত সকলো পাবা। অক্ষয়, এই গানটো তোমাকেই মই ডেডিকেট কৰিছোঁ। তো এইটো সাহস দিয়ে, বহুত প্ৰেৰণা দিয়ে কাম কৰি যাবলৈ। কেতিয়াবা ধৰা আমি সদায় সফল হওঁ বুলি কথা নাই, কেতিয়াবা বিফলো হওঁ, কেতিয়াবা ভাগি পৰোঁ, তাৰ মাজত এনেকুৱা ধৰণৰ গীতবিলাকে আমাক প্ৰেৰণা দিয়ে। তো সেই গীতটো তুমি গালা, জুবিন দাৰ গান, মই তোমাকে উপহাৰ দিলোঁ, কাৰণ তুমিও ভাগৰি নপৰিবা, আগুৱাই যোৱা, পিছলৈ ঘূৰি চাব নালাগে। আৰু আজি অকণমান চালোঁ পিছলৈ ঘূৰি, কাৰণ পিছলৈ ঘূৰি চালে কেতিয়াবা
আগুৱাই যাবলৈ আৰু ভাল লাগে, জোচ পায়। জোচ পায়। অ'কে, মই এইখিনি কৰি আহিছিলোঁ, আৰু কৰিম। শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। ধন্যবাদ। চ' এয়া আছিল অক্ষয়প্ৰীত গগৈ, ঢকুৱাখানাৰ বান্ত গাঁৱৰ এজন ল'ৰা, এজন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী। গুৱাহাটীত ইমান বছৰে খুব ধুনীয়া ধুনীয়া গীত কৰি আছে। আৰু অক্ষয়ৰ গীতসমূহ শুনিলে আপোনালোকে, নিজৰ গীত শুনিলে, জুবিন গাৰ্গৰ গীত শুনিলে, কৃষ্ণমণি চুতীয়াদেৱৰ গীত শুনিলে, চাৰু গোহাঁইদেৱৰ গীত শুনিলে, ঠিক তেনেধৰণে যদি অক্ষয়ৰ লগত কথা পাতি গৈ থাকোঁ, বহুত সময় পাৰ হৈ যাব, ভাল লগা অনুষ্ঠান হৈ গৈ থাকিব। বাট সময় আমাৰ হাতত ইমানখিনি নাই। অক্ষয়লৈ শুভেচ্ছা জনালোঁ। আৰু অক্ষয় এনেকুৱা এগৰাকী শিল্পী, য'তেই মাতে তাতে মেহাল জমাই দিয়ে। মানে যিকোনো অনুষ্ঠান, জ্যোতি সংগীত হওক, ৰাভা সংগীত হওক, বিহু অনুষ্ঠান হওক, যিকোনো। তো বিদায় লৈছোঁ আজিলৈ। ধন্যবাদ। ভালে, থেংক ইউ।